কংক্ৰিটৰ মহানগৰীত গ্ৰাম্যানুভূতি এইখানি গাঁও বুকুৰ আপোন নঙলা খুলিলে দেখিব গৰু গাড়ী কোনে জুমি চাই জুৰিত দাপোন আছে জটৰৰ পৰা জাকৈ জুলুকি কাজন এই গাঁও আপোন আপোন সজাই থোৱা আছে মৌজাদাৰ দেউতাৰ ঘৰখনো নিচে আপোন চহৰৰ যিমানেই ডাঙৰ ডাঙৰ অট্টালিকাত আপুনি নাথাকক কিয় কিন্তু গাঁৱৰ সেই কেঁচা মাটিৰ সুবাস গাঁৱৰ সেই আমেজ গাঁৱৰ সেই উদ্দীপনাই আচলতে আপোনাক সেই গাঁওখনলৈ বাৰে বাৰে ৰিঙিয়াই মাতে তেনেধৰণে গুৱাহাটী মহানগৰীত ইতিমধ্যে এখন কংক্ৰিটৰ গুৱাহাটী মহানগৰীত এখন নিভাঁজ অসমীয়া এখন গাঁৱৰ ইতিমধ্যে চানেকি ইয়াত তৈয়াৰ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰামধেনু উৎসৱ 2026ত নিভাঁজ অসমীয়া গাঁৱৰ চানেকিৰে নিৰ্মিত আমাৰ গাঁও শীৰ্ষক প্ৰদৰ্শনী আৰু বৰ্ণিল চন্দ্ৰ শীৰ্ষক চিত্ৰ ভাস্কৰ্যৰ প্ৰদৰ্শনী 31 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে এই বিশেষ প্ৰদৰ্শনী য'ত প্ৰাণ পাই উঠিছে নিভাঁজ অসমীয়া গাঁৱৰ চানেকি অসমীয়া গ্ৰাম্য জীৱনৰ প্ৰতিটো উপাদান খুব সুন্দৰভাৱে উপস্থাপন কৰিছে এই প্ৰদৰ্শনীখনত সময়ৰ গতিত হেৰাই যোৱাৰ উপক্ৰম হোৱা প্ৰতিটো সামগ্ৰী উপস্থাপন এই বিশেষ প্ৰদৰ্শনীত নামঘৰ ঢেঁকীশাল তাঁতশাল গৰুগাড়ী ভেলাঘৰ মেজিৰ পৰা কেঁচা মাটিৰ ঘৰটোত জ্বলি থকা সেই লেম্পটোলৈকে সকলো পৰিস্ফুট হৈছে এই প্ৰদৰ্শনীত প্ৰাচীন লোককলা মুখা শিল্পৰ প্ৰদৰ্শনীখনেও দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শনাৰ্থীসকলক যান্ত্ৰিক সময়ত অলপ ওলাই আহি গাঁৱৰ পৰিৱেশটো চাই এইদৰেই ক'লে একাংশই হৈছে ভালে লাগিছে এইটো এটা পৰিৱেশ নতুনকৈ আজিকালিতো উঠি অহা ল'ৰা ছোৱালীয়ে এইটো ধৰক দেখাও নাই হয়নে নহয় আৰু নামঘৰটো বিশেষকৈ মানে বনোৱাৰ কাৰণে বেছি ভাল লাগিছে আৰু এখন তাঁতশাল ধৰক এখন গৰু গাড়ী দেখিছে ভাল লাগিছে ধন্যবাদ ধৰক আজিকালি ল'ৰা ছোৱালী দেখাই নোপোৱা হৈছে এইবিলাক কিছুমান বস্তু সেইখিনি আমাৰ ইয়াত মানে দেখুৱাৰ কাৰণে শ্ব' কৰি গোটেইখিনি আছে চাওক আপুনি আপোনাৰ নামঘৰ সেইপিনে ভঁৰাল ঘৰ সেইপিনে গোহালি ঘৰ সেইপিনে ধৰক এইটো মৌজাদাৰৰ ঘৰ এইটো আমাৰ এই মুখা শিল্প আৰু এইটো হ'ল বাঁহৰ শিল্প গতিকে এইটোও ধৰক মাছমৰীয়া বা থকা মানুহৰ ঘৰ এনেকৈ গোটেইখিনি বস্তুৱে আমাৰ ইয়াতে কম বেছি পৰিমাণে বনাই দিছে ধুনীয়া গাঁওখনি মোৰ নতুন প্ৰজন্মই যাতে হেৰাই যাব খোজা অসমীয়া গ্ৰাম্য জীৱনৰ সমলসমূহৰ সৈতে সম্পৃক্ত হৈ থাকিব পাৰে তাৰ বাবে এই ধৰণৰ প্ৰদৰ্শনীয়ে সহায় কৰিব বুলিও মন্তব্য একাংশৰ মই আহি মানে সোমায়েই খুব ভাল লাগিছে যে এটা পুৰণা গাঁৱৰ যিটো পৰিৱেশ ইয়াত দেখুৱাইছে সেই দেখুৱাই কাৰণে নতুন প্ৰজন্মক দেখা নাই এনেকুৱা ঘৰ আছিলে মৌজাদাৰ ঘৰ এনেকুৱা হেৰি ধৰক কেঁচা ঘৰ খেৰৰ ঘৰ এনেকুৱা কোলা চালনী ডলাৰ আগৰ কেনেকুৱা এইবোৰ চিনিয়ে নাপায় আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ দেখি শুনি এনেকুৱা লাগিছে মানে নতুন প্ৰজন্মলৈকে উৎসাহ বাঢ়িব মোৰো খুব দেখি খুব ভাল লাগিছে দেখি পেলাই এইটো প্ৰদৰ্শনটো কৰাৰ কাৰণে মোৰ খুব বঢ়িয়া ভাল লাগিছে আৰু নতুন প্ৰজন্মৰ কাৰণে এয়াই উদাহৰণ এয়াই আমাৰ গাঁও য'ত লুকাই আছে আপোনত্বৰ অনুভূতি য'ত বিজড়িত হৈ থাকে শৈশৱৰ মধুৰ স্মৃতি কেমেৰা পাৰ্চন পুলকেশ পাঠকৰ সহযোগত বিজয় কলিতা ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত